পোনপ্ৰথমে ৰামদিয়া দেৱদামোদৰ সংঘৰ তৰফৰ পৰা সমূহ অসমবাসী তথা বিশ্ববাসীলৈ আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰামদিয়া দেৱদামোদৰ সংঘৰ উদ্যোগত প্ৰত্যেক বছৰে আমি গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ আমি পালন কৰোঁ। এই আৱিৰ্ভাৱ মহোৎসৱটো ৰামদিয়াৰ দেৱদামোদৰ সংঘৰ অধীনত থকা সত্ৰসমূহৰ আহ্বানক্ৰমে বিভিন্ন সত্ৰত উদযাপন কৰা হয়। এইবেলি ৰামদিয়া দেৱদামোদৰ সংঘৰ উদ্যোগত নিজা ভূমিত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিছোঁ। পোনপ্ৰথমে আজি ৰাতিপুৱা ধৰ্মীয় ধ্বজা উত্তোলন কৰিলে ৰামদিয়া দেৱদামোদৰ সংঘৰ সভাপতি মাননীয় বলৰাম কলিতাদেৱে। বন্তি প্ৰজ্বলন কৰিলে ৰামদিয়া দেৱদামোদৰ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা যে মহাপুৰুষজনাৰ আৱিৰ্ভাৱ উৎসৱৰ উদযাপন সমিতিৰ সভাপতি কুমুদ ডেকাদেৱে। লগতে মাল্যৰ্পণ কৰিলে আমাৰ দেৱদামোদৰ সংঘৰ ওচৰৰে শংকৰদেৱ গোপাল সত্ৰৰ ভকত বিনন্দী কলিতাদেৱে মাল্যৰ্পণ কৰিলে। কৰি আমি প্ৰথম কাৰ্যসূচী আমি ইয়াতে সমাপ্ত কৰিছোঁ। তাৰ পিছতে ৰামদিয়াৰ বিভিন্ন সামাজিক ব্যক্তিয়ে এই ৰামদিয়া দেৱদামোদৰ সংঘৰ ভূমিত গছপুলি ৰোপণ কৰি বৃক্ষৰোপণ কৰিলে। তাৰ পিছতে আজি দুপৰীয়া ঠিক 11:30 বজাত আমাৰ যিটো সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানটো ৰামদিয়াৰ অঞ্চলৰ আটাইবোৰ সত্ৰৰ ভকতবৃন্দ, আই মাতৃ, ল'ৰা ছোৱালী উভয়েৰে আমি লগ লাগি প্ৰায় 500জন আমাৰ অংশগ্ৰহণকাৰীয়ে এই উৎসৱটো পৰিচালনাত আমাৰ সাংস্কৃতিক উৎসৱ পৰিচালনা কৰাত সহযোগ কৰিলে। তাৰ উপৰিও আমি ৰামদিয়াৰ বিভিন্ন অঞ্চলৰ সাংস্কৃতিক দল আমন্ত্ৰণ কৰি আনি এই সাংস্কৃতিক অনুষ্ঠানটোত আমি অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ জৰিয়তে ৰামদিয়া দেৱদামোদৰ সংঘৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। অহাকালি আমাৰ গুৰুজনৰ যিটো জন্ম উৎসৱ, এই জন্ম উৎসৱত ৰাতিপুৱা প্ৰভাত ফেৰী হ'ব। তাৰ পিছতে আইসকলৰ নাম প্ৰসংগৰ পিছতে বাপু ভকতৰ নাম প্ৰসংগ, এই নাম প্ৰসংগৰ নেতৃত্ব কৰিব শ্ৰী শ্ৰী প্ৰভাৱিত সত্ৰৰ ভকতবৃন্দই। আৰু লগতে ৰামদিয়াৰ সত্ৰসমূহৰ আটাইবোৰ ভকতবৃন্দই এই নাম প্ৰসংগত অংশগ্ৰহণ কৰি এটা ধৰ্মীয় প্ৰথা অসমৰ বিভিন্ন প্ৰান্তলৈ বিয়পাই পৰাৰ উদ্দেশ্যেৰে ইয়াত উদযাপন হয়। লগতে আমাৰ হোমাধিকৃত হ'ব। হোমাধিকৃতৰ পিছতে পুষ্পাঞ্জলি, ৰাজহুৱা পুষ্পাঞ্জলি লোৱাৰ পিছতে আমি প্ৰসাদ বিতৰণ কৰি মহাভোগ গ্ৰহণ কৰি আমি ঠিক 2 বজাৰ লগে লগে আমি ধৰ্মীয় যিখন আমাৰ সভা, ধৰ্ম আলোচনী সভা, এই সভাখন আমি অনুষ্ঠিত কৰিম। এই সভাটো আমি বিভিন্ন বক্তাক আমি আমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ অভয়পুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা আমাৰ ভৱেন কলিতাদেৱ ছাৰো আমাৰ ইয়াত উপস্থিত থাকিব। দিনমণি ভাণ্ডাৰ কাষ্ট উপস্থিত থাকিব। আমাৰ স্থানীয় বিধায়িকা সুমন হৰিপ্ৰা বাইদেউ উপস্থিত থাকিব। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতবৃন্দই আমাৰ ইয়াত সংযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ।